Karandhara. Welcome to Adelaide Coaching. Today in this video lecture, I am going to discuss a poem by Phoebe Carey, A Legend of the Northland, which is prescribed for class 9 students, Seva course. A Legend of the Northland is a ballad by Phoebe Carey. In this poem, the poet narrates a story of the Northland. The poet says that the nights in the Northland are very long as people cannot sleep for the whole night. They used to tell their children a story, which the poet says that he doesn't believe to be true. Yet he tells the story to you in order to teach you a lesson. So let's start the poem. Legend of the Northland. Away, away in the Northland, where the hours of the day are few, and the nights are so long in winter that they cannot sleep them through. নৰ্থলেণ্ডৰ বহু যোজন আঁতৰত য'ত দিনত সময় প্ৰায় কম হয় আৰু শীতকালৰ ৰাতিবোৰ ইমানেই দীঘলীয়া হয় যে তেওঁলোকে শুই শেষ কৰিব নোৱাৰে. Where they harness the swift reindeer to the sledge when it snows and the children look like bear's cubs in their funny furry clothes. তেওঁলোকে বেগী বলগা হৰিণক তেওঁলোকৰ স্লেজ গাড়ীৰ লগত বান্ধি দিয়ে আৰু যেতিয়া বৰফ পৰে তেওঁলোকৰ সন্তানসমূহক তেওঁলোকৰ নুমাল কাপোৰেৰে হাস্যকৰ ভালুকৰ পোৱালি যেন দেখি. আমাৰ ফাৰ্ষ্ট ষ্টেঞ্জাত কবিয়ে কৈছে যে নৰ্থলেণ্ডত শীতকালত দিনবোৰ ছুটি হয় আৰু ৰাতিবোৰ শুই শেষ কৰিব নোৱাৰাকৈ দীঘল হয়. আৰু তাত স্লেজ গাড়ী তীব্ৰবেগী হৰিণাই টানে. স্লেজ গাড়ী মানে হৈছে বৰফত চলা গাড়ী. ছুইফ্ট ৰেইনডিয়াৰ মানে হৈছে তীব্ৰবেগী হৰিণ. ৰেইনডিয়াৰটো মূলতঃ নৰ্থলেণ্ডত পোৱা যায়, নৰ্থ পলাৰ ৰিজিয়নত পোৱা যায়. কি কৈছে? স্লেজ গাড়ীসমূহ তীব্ৰবেগী হৰিণাই টানে আৰু যেতিয়া বৰফ পৰে সেই বৰফবোৰ সৰু ল'ৰা ছোৱালীবিলাকৰ কাপোৰত পৰি তাহাঁতৰ নুমাল কাপোৰত পৰি তাহাঁতক দেখিবলৈ ভালুকৰ পোৱালি যেন দেখি. They tell them a curious story. I don't believe it's true. And yet you may learn a lesson if I tell the tale to you. সিহঁতে তেওঁলোকক এটা আশ্চৰ্যজনক কাহিনী কয়. মই এইটো সঁচা বুলি বিশ্বাস নকৰোঁ, কিন্তু তথাপি তোমালোকে এটা পাঠ শিকিব পাৰিবা যদি মই তোমালোকক এই কাহিনীটো কওঁ. ইয়াত কবিয়ে দে আৰু ডেম ব্যৱহাৰ কৰিছে. দে হৈছে কি? পেৰেণ্টছৰ কথা কৈছে আৰু ডেম হৈছে কি? সন্তানসকলৰ কথা কৈছে. পেৰেণ্টছসকলে সন্তানসকলক এটা আশ্চৰ্যজনক কাহিনী কয় আৰু এই কাহিনীটো কবিয়ে সঁচা বুলি বিশ্বাস নকৰে. তথাপিও কবিয়ে কৈছে যে এই কাহিনীটো যদি মই তোমালোকক কওঁ তোমালোকে ইয়াৰ পৰা এটা লেসন শিকিব, এটা শিক্ষা পাব পাৰিবা. Once when the good Saint Peter lived in the world below and walked about it preaching just as he did, you know. এদিনাখন সন্ত চেইণ্ট পিটাৰ যেতিয়া তেওঁ পৃথিৱীৰ তলত বসবাস কৰিছিল, তেওঁ ধৰ্ম প্ৰচাৰ কৰি ঘূৰি ফুৰিছিল, তেওঁ কৰাৰ দৰেই তুমি জানা. He came to the door of a cottage in traveling round the earth where a little woman was making cakes and baking them on the hearth. তেওঁ এটা পজাৰ দৰ্জামুখ পাইছিলহি গোটেই পৃথিৱী পৰিভ্ৰমণ কৰি, য'ত এগৰাকী মহিলাই কেক বনাই আছিল আৰু সেইবোৰ জুহালত সেকি আছিল. এই ষ্টেঞ্জাৰটোত কি কৈছে যে এসময়ত চেইণ্ট পিটাৰ পৃথিৱীত বসবাস কৰিছিল আৰু তেওঁ ধৰ্ম প্ৰচাৰ কৰি ঘূৰি ফুৰিছিল. এদিনাখন তেনেকৈ ধৰ্ম প্ৰচাৰ কৰি গোটেই পৃথিৱী পৰিভ্ৰমণ কৰি আহি তেওঁ এটা প্ৰজাঘৰৰ দুৱাৰমুখত ৰৈছিলহি, য'ত এগৰাকী মহিলাই কেক বনাই আছিল আৰু সেইবোৰ অঙঠাত সেকি আছিল.
And being faint with fasting, for the day was almost done, he asked her from her store of cakes to give him a single one. আৰু উপবাসে থাকি দুৰ্বল হোৱাৰ কাৰণে যিহেতু দিনটো প্ৰায় শেষ হৈছিল, তেওঁ তাইৰ কেকৰ ভঁৰালৰ পৰা এটা কেক দিবলৈ কৈছিল। ইয়াত ছেইণ্ট পিটাৰ ধৰ্ম প্ৰচাৰ কৰি ঘূৰি ফুৰিছে আৰু ঘূৰি ফুৰি তেওঁ যেতিয়া মহিলাগৰাকীৰ ঘৰ আহি পাইছেহি, প্ৰায় দিনটো শেষ হৈছে, মানে সন্ধিয়া লাগিছে, তেওঁ ভোকে ভাগৰে আহিছে আৰু তেওঁ মহিলাগৰাকীক যেতিয়া কেক বনাই থকা দেখিলে, তেওঁ মহিলাগৰাকীক ক'লে এটা কেক তেওঁক দিবলৈ। So she made a very little cake, but as it baking lay, she looked at it and thought it seemed too large to give away. সেইবাবে তাই এটা সৰু পিঠা বনালে, কিন্তু যেতিয়া এইটো সিজিবলৈ দিলে, তাই এইটো দেখিলে আৰু ভাবিলে যে এইটো দি দিবৰ বাবে বহুত ডাঙৰ হৈছে। Therefore she needed another and still a smaller one. সেইবাবে তাই আৰু বেলেগ এটা মঠিলে, যিটো আগৰটোতকৈও সৰু আছিল, but it looked when she turned it over as large as the first had done. কিন্তু এইটো যেতিয়া লুটিয়াই দিয়া হ'ল, দেখা গ'ল যে এইটো আগৰটো সমানেই ডাঙৰ। সো এইটো ষ্টেঞ্জাত কি কৈছে যে মহিলাগৰাকীয়ে পিটাৰক দিবৰ বাবে এটা সৰু কেক বনাইছে। তেওঁ আগৰ পৰাই তেওঁ ষ্টৰত থকা কেক তেওঁ দিয়া নাই, সেইবোৰ ডাঙৰ দেখিছে যিহেতু তেওঁ কি কৰিছে, এটা সৰু কেক বনাইছে আৰু যেতিয়া সেইটো সেকিবলৈ দিছে, সেকিবলৈ দিয়াৰ পাছত তেওঁ দেখিছে যে এইটো দি দিবৰ কাৰণে ডাঙৰ হৈছে, মানে তেওঁ দি দিব বিচৰা নাই, বেছি ডাঙৰ দেখিছে তেওঁ দিবৰ সময়ত। সেইকাৰণে তেওঁ বেলেগ এটা টুকুৰালৈ মঠিছে। নিড মানে হৈছে মঠা, আটা ময়দা মঠাক নিড বুলি কয়। সেইবাবে তাই এটা বেলেগ এটা মঠিলে, আগত যিটো বনাইছিলে সেইটোতকৈ অলপ সৰু, কিন্তু যেতিয়া সেইটো লুটিয়াই দিওঁতে দেখিছে যে সেইটো আগৰটোৰ সমানেই ডাঙৰ। Then she took a tiny scrap of dough and rolled it flat and baked it thin as a wafer, but she could not part with that. তাৰপাছত তাই ময়দাৰ এটা সৰু টুকুৰা লৈছিল আৰু সেইটো বেলি বেলি পাতল কৰিছিল, এটা পাতল বিস্কুটৰ দৰে সেইটো সেকিছিল, কিন্তু তাই সেইটোৰ পৰাও নিজক পৃথক কৰিব পৰা নাছিল। For she said, my cakes that seem too small when I ate of them myself are yet too large to give away, so she put them on the shelf. সেইবাবে তাই কৈছিল, মোৰ কেকবোৰ যেতিয়া মই নিজে খাবলৈ লওঁ সেইবোৰ সৰু যেন লাগে আৰু যেতিয়া সেইবোৰ আনক দিবলৈ লওঁ সেইবোৰ বহুত ডাঙৰ যেন লাগে। তাৰপাছত তাই সেইবোৰ আকৌ শেলফত থৈ দিছিল। সো এইটো ষ্টেঞ্জাত আমাক কি কৈছে, মহিলাগৰাকী এটা তাতকৈও সৰু ময়দাৰ টুকুৰা লৈছে আৰু সেই ময়দাৰ টুকুৰাটো বেলি বেলি চেপেটা কৰিছে আৰু সেইটো যেতিয়া সেকিবলৈ দিছে তেতিয়া এটা বিস্কুটৰ নিচিনা, পাতল বিস্কুটৰ নিচিনাই হৈছে, কিন্তু সেইটো মহিলাগৰাকীয়ে দি দিব পৰা নাছিল, সেইটোৰ পৰাও তেওঁ নিজৰ মুখ আঁতৰাব পৰা নাছিল। আৰু তেওঁ কৈছিল যেতিয়া কেকবোৰ তেওঁ নিজে খাবলৈ লয় সেই কেকবোৰ সৰু নিচিনা লাগে নিজে খাবলৈ লওঁতে, কিন্তু সেই কেকবোৰ যেতিয়া আনক দি দিবলৈ লয় তেতিয়া সেই কেকবোৰকে বহুত ডাঙৰ নিচিনা লাগে আৰু তেওঁ সেই বুলি কৈ সেই কেকটো আকৌ শেলফত থৈ দিছিল। Then good Saint Peter grew angry, for he was hungry and faint, and surely such a woman was enough to provoke a saint. তেতিয়া সজ ছেইণ্ট পিটাৰৰ খং উঠিছিল, কাৰণ তেওঁ ভোকাতুৰ আছিল আৰু দুৰ্বল আছিল আৰু নিশ্চয়কৈ এনেকুৱা এগৰাকী মহিলা এজন সন্তৰ খং উঠাবলৈ যথেষ্ট আছিল। And he said, you are far too selfish to dwell in a human form, to have both food and shelter and fire to keep you warm. আৰু তেওঁ কৈছিল,
তুমি ইমান স্বাৰ্থপৰ যে তুমি মানুহৰ ৰূপত জীৱৰ যোগ্য নোহোৱা আৰু তুমি আশ্ৰয়স্থল খাদ্য আৰু তাপ পাবৰ যোগ্য নোহোৱা সো এইটো ষ্টেঞ্জাত কি কৈছে যে সেইণ্ট পিটাৰৰ খং উঠিছে কাৰণ সেইণ্ট পিটাৰৰ ভোক লাগি আছে আৰু তেওঁ দুৰ্বল অনুভৱ কৰিছে যিহেতু তেওঁ গোটেই দিনটো ঘূৰি ফুৰিছে গোটেই দিনটো ঘূৰি ফুৰাৰ অন্তত তেওঁ ভোক লাগিছে আৰু তেওঁ দুৰ্বল অনুভৱ কৰিছে তাৰ পাছতো মহিলাগৰাকীয়ে এনেকুৱা ব্যৱহাৰ কৰিছে এটা সাধাৰণ কেক দিবলৈ মন কৰা নাই গতিকে সেইণ্ট পিটাৰৰ যথেষ্ট খং উঠিছে আৰু কৈছে যে এনেকুৱা এগৰাকী মহিলাৰ ব্যৱহাৰ এজন সন্তক খং উঠাবলৈ যথেষ্ট আৰু সেইণ্ট পিটাৰে কৈছে যে হিউম্যান ৰূপত থাকিবলৈ মানুহৰ ৰূপত থাকিবলৈ মানুহগৰাকী যোগ্য নহয় আৰু আশ্ৰয়স্থল খাদ্য আৰু ঠাণ্ডাত নিজকে তপত কৰি ৰাখিবলৈ যি উমৰ প্ৰয়োজন সেই পাবৰ যোগ্য তেওঁ নহয় Now you shall build as the birds do and shall get your scanty food by boring and boring and boring all day in the hard dry wood এতিয়া তুমি চৰাইৰ দৰে নিজে বাঁহ সাজিবা আৰু তুমি অপৰ্যাপ্ত পৰিমাণৰ খাদ্যহে পাবা আৰু গোটেই দিনটো কঠিন শুকান কাঠৰ গাত খান্দি থাকিবা Then up she went through the chimney never speaking a word and out of the top flew a woodpecker for she was changed to a bird তেতিয়া তাই চিমনিৰ ভিতৰৰে ওলাই গৈছে একো এটা শব্দ নোকোৱাকৈ আৰু চিমনিৰ ওপৰৰ অংশই তাই এটা বাহৈ টুকা চৰাই হৈ ওলাই গৈছে কাৰণ তাই এটা চৰাই হৈ গৈছে সো এইটো ষ্টেঞ্জাত কি কৈছে সেইণ্ট পিটাৰে মহিলাগৰাকীক এটা চৰাই হ'বলৈ অভিশাপ দিছে আৰু কৈছে যে তাই অপৰ্যাপ্ত পৰিমাণৰ খাদ্যহে পাব আৰু তাৰ বাবে তাই গোটেই দিনটো কঠিন কাঠত বাঁহ সাজি থাকিব লাগিব তাৰ পিছত তাই এটা উডপেকাৰ চৰাই হৈ চিমনিয়েদি ওলাই গৈছে আৰু তাই কোনো শব্দ কোৱা নাই ইয়াতে স্কেন্টি মানে হৈছে অপৰ্যাপ্ত আৰু উডপেকাৰ মানে হৈছে বাৰহৈ টুকা চৰাই She had a scarlet cap on her head and that was left the same but all the rest of her clothes were burned black as a coal in the flame তাইৰ মূৰত এটা উজ্জ্বল ৰঙা ৰঙৰ টুপি আছিল সেইটো একে হৈ আছিল কিন্তু তাইৰ শৰীৰৰ বাকি থকা কাপোৰবোৰ জুইত জ্বলি কলা হৈ গৈছিল And every country school boy has seen her in the wood where she lives in the trees till this very day boring and boring for food দেশৰ সকলো ছাত্ৰই তাইক হাবিত দেখা পাইছিল য'ত তাই এতিয়াও বাস কৰে আৰু অলপ খাদ্যৰ বাবে তাই কাঠ কাটি থাকে ইয়াতে কি কৈছে মহিলাগৰাকীয়ে মূৰত এটা উজ্জ্বল ৰঙা ৰঙৰ টুপি পিন্ধি আছিল স্কাৰলেট মানে হৈছে উজ্জ্বল ৰঙা মহিলাগৰাকীয়ে মূৰত এটা উজ্জ্বল ৰঙা ৰঙৰ টুপি পিন্ধি আছিল তাই যেতিয়া চিমনিয়েদি ওলাই গৈছিল সেই টুপিটোৰ বাদে তাই শৰীৰৰ সকলো কাপোৰ জ্বলি কলা হৈ গৈছিল আৰু আজিও সকলো দেশৰ ল'ৰা ছোৱালীয়ে তাইক দেখা পায় তাই আজিও সেই হাবিতে বাস কৰে আৰু অলপমান খাদ্যৰ বাবে তাই আজিও কাঠ কাটি থাকে উডপেকাৰ মানে হৈছে বাৰহৈ টুকা চৰাই কটেজ মানে হৈছে সৰু পজা ঘৰ স্লেজ মানে হৈছে বৰফত জন্তুৱে টনা গাড়ী হাৰ্নেছ মানে হৈছে ৰছীৰে বন্ধা এই কবিতাটোত
স্লেজ গাড়ীক ৰেইনডিয়াৰৰ লগত ৰছীৰে বন্ধা কথা কোৱা হৈছে হাৰ্ট হাৰ্ট মানে হৈছে জুইশাল স্কাৰলেট স্কাৰলেট মানে হৈছে উজ্জ্বল ৰঙা ফ্লেম ফ্লেম মানে হৈছে জুইৰ শিখা লিজেণ্ড লিজেণ্ড ইজ এন অল্ড ট্ৰেডিশ্যনেল ষ্টৰী popularly regarded as fact but one cannot prove whether it is fact or just a story legend মানে হৈছে উপাখ্যান preaching preaching means deliver a religious sermon preaching মানে হৈছে ধৰ্মীয় বাণী প্ৰচাৰ কৰা dough a thick mixture of flour and liquid which is used to make bread cake etc is called dough dough মানে হৈছে আটা বা ময়দাক পানী দি মিশ্ৰণ কৰি আমি যেটো মিশ্ৰণ পাওঁ সেই মিশ্ৰণটোক dough বুলি কোৱা হয় sledge a vehicle used for traveling over snow and ice often pulled by an animal is called sledge sledge হৈছে বৰফত জন্তুৱে টনা গাড়ী Northland any extremely cold country in the Earth's North Polar region such as Greenland, northern regions of Russia, Canada, Norway, etc. Northland হৈছে পৃথিৱীৰ North Polar regionৰ যিকোনো দেশ Knead Knead means to press something with hands especially for making bread or cake Knead মানে হৈছে মথা আটা বা ময়দা মথা প্ৰক্ৰিয়াটোক আমি knead বুলি কওঁ wafer wafer means thin biscuit wafer মানে হৈছে পাতল বিস্কুট reindeer a reindeer is a deer with large horn especially found in Northland reindeer হৈছে ডাঙৰ শিঙৰ হৰিণ যাক বিশেষকৈ নৰ্থলেণ্ডত পোৱা যায় harness harness means to control to get control of something in order to use it for a particular purpose harness মানে হৈছে নিয়ন্ত্ৰণ পোৱা বা নিয়ন্ত্ৰণ কৰা faint faint means weak and dizzy faint মানে হৈছে দুৰ্বল সো আজিলৈ ইমানেই আছিল ভিডিওটো ৰৈ যোৱা ভুল ত্ৰুটিবোৰৰ বাবে ক্ষমা কৰিব আকৌ আপোনালোকৰ মাজলৈ আহিম নতুন ভিডিও লৈ আমাৰ ভিডিওসমূহ নিয়মীয়াকৈ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব and don't forget to hit that bell icon to get the notifications